এটা ব্যতিক্ৰমী হুঁচৰি দল। ব্যতিক্ৰমী হুঁচৰি দলটোৱে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। ৰঙালীৰ সৌন্দৰ্য চকুৰে নেদেখিলেও মনেৰে অনুভৱ কৰিছে এই দৃষ্টিহীন হুঁচৰি দলটোৱে। ঢোল-তাল বাঁহী লৈ প্ৰাণ ঢালি হুঁচৰি মাৰিলে দলটোৱে। ৰাজ্যজুৰি হেঁপাহৰ ৰঙালীৰ পাৰ ভঙা আনন্দ উল্লাস। গৃহস্থৰ চোতালে চোতালে পদধূলা দিছে হুঁচৰি দলসমূহে। ইয়াৰ মাজতে এটা ব্যতিক্ৰমী হুঁচৰি দলে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে, কাৰণ দলটোৰ প্ৰতিগৰাকী সদস্যই দৃষ্টিহীন। বহাগৰ এই সৌন্দৰ্য চকুৰে নেদেখিলেও মনেৰে অনুভৱ কৰিছে এই দৃষ্টিহীন হুঁচৰি দলটোৱে। ডিঙিত ঢোল, হাতত খুটি তাল, টকা আৰু বাঁহী লৈ বিহু মৰাত ব্যস্ত হুঁচৰি দলটো। বিহুনাম আৰু ঢোল পেঁপাৰ লহৰত কঁকাল খুৰাই নাচিছে নাচনীয়ে। অসমৰ বিভিন্ন প্ৰান্তৰ দৃষ্টিহীন বিহুৱা ঢুলীয়া নাচনী লগ হৈ গঠন কৰিছে এই হুঁচৰি দলটো। 2021 চনত গঠিত হোৱা হুঁচৰি দলটোৱে অসমৰ বিভিন্ন প্ৰান্তত বিহু প্ৰদৰ্শন কৰি আহিছে। টিংখাঙৰ বিধায়ক তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ বাসগৃহত পদধূলা পেলাই হুঁচৰি প্ৰদৰ্শন কৰে বিশেষভাৱে সক্ষম দলটোৱে। দৃষ্টিহীন হুঁচৰি দলটোৱে মন্ত্ৰমুগ্ধ কৰিছে সকলোৰে। এইটো আমি একচুৱেলি চিন্তা কৰোঁ 2021 মাননীয় বৰ্তমানৰ সাংস্কৃতিক মন্ত্ৰী আমাৰ বিধায়ক বিমল বৰা ডাঙৰীয়াক বিষয়টো অৱগত কৰিলোঁ আৰু তেখেতৰ পৰা অলপ সহায় বিচাৰিলোঁ। যিহেতু এই ড্ৰেছ যিবিলাক পিন্ধি আছে আমাৰ ল'ৰা ছোৱালীয়ে বা বাদ্যযন্ত্ৰই গোটেইখিনি ছাৰৰ পৰা আমি সহায় বিচাৰিলোঁ আৰু ছাৰে আমাক সহায় কৰিলে, উদ্যোগ ল'লে। আৰু তেনেকৈ আমি 2021 বৰ্ষৰ পৰা আমি যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে ডিগ্ৰী পাছ কৰি ওলাই গৈছে বা তেওঁলোক বিভিন্ন ধৰণৰ খেলৰ লগত জড়িত, তেওঁলোকে তেনেকুৱা আমি বিভিন্ন প্ৰান্তৰ অসমৰ ল'ৰা ছোৱালীসকলক, দৃষ্টিহীন ল'ৰা ছোৱালীসকলক আমি একগোট কৰি এই হুঁচৰি দলটো বিশেষ কৰি লুকাই যোৱা আমাৰ গীতবিলাক, হুঁচৰি নামবিলাক এইবিলাক আমি পুনৰ ৰাইজৰ মাজলৈ আগবঢ়াই দিবলৈ আমি এটা প্ৰয়াস কৰিছোঁ। আমি 2021 বৰ্ষৰ পৰা এই হুঁচৰি দলটো অসমৰ বিভিন্ন প্ৰান্তত আমি হুঁচৰি পৰিৱেশন কৰি আছোঁ। এইবাৰ আমি প্ৰথমতে প্ৰতিবাৰে আমি ছাৰৰ ঘৰতে আৰম্ভ কৰোঁ, যিহেতু তেখেতে উদ্যোগ লৈছিলে। গতিকে মাননীয় মন্ত্ৰী মহোদয়ৰ ঘৰত এটা বৰ্তমান আমি গাই আছোঁ। ইয়াৰ পাছত আমি বিভিন্ন ঠাইত যাম। আমাৰ বিভিন্ন অঞ্চলতে জেগাটো আছে, আকৌ নাহৰকটীয়াতো আমাক নিমন্ত্ৰণ জনাইছে। এনেকুৱা আমি অসমৰ বিভিন্ন প্ৰান্তত পৰিৱেশন কৰিম। লগতে আপোনালোকৰ চেনেলৰ যোগেদি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি তাতো অনুৰোধ জনাম, তেখেতেও তেখেতৰ গৃহত যাতে আমাক তেখেতৰ পদূলিত এই হুঁচৰি দলটোক পদধূলা পেলাবলৈ সুবিধা দিয়ে। আমি অফিচিয়েলি আবেদন জনাইছিলোঁ, কিন্তু সুফল লাভ কৰা নাই। মৰাণৰ পৰা ৰাজু মিশ্ৰা ৰিপৰ্ট, এনিফাৰ 24।